অ শুনো তই কলৈ গলিগে ক'ত আছ তই ঘৰলৈ সোনকালে গুচি আহ যতে আছ মোৰ অন্তখনে বহুত কান্দিছে তোক কোনোৱে বিচাৰ নাই লোৱা মইহে লৈছো মোৰ অন্তখনে জানিছে পিতৃ মাতৃৰ কাতৰ আহ্বান কন্যালৈ তুমি ঘৰ গুচি আহ গুচি আহ ঘৰত আমি খুৱাম গুচি আহ 2 জুলাই তাৰিখে স্কুটিৰ ইনষ্টলমেণ্ট দিবলৈ গৈছিল কন্যা বৰ্তমানলৈকে কোনো সন্ধান নাই ঘটনাৰ বিষয়ে শহুৰেকে অৱগত কৰে বোৱাৰীৰ পৰিয়ালক 10টামান বজাতে বোলে ইনষ্টলমেণ্ট দিবলৈ গৈছিলে বোলে মোবাইলটো চুইচ অফ বোলে কি কাৰণে বোলে ইমান দেৰি হৈ গ'ল অহা নাই বুলি কৈছে মই কৈছোঁ আমাৰ ঘৰততো নাই অহা তথাপিতো মই ফোন কৰি চাওঁ বাৰু যদি ছোৱালীজনী যদি বায়েকৰ ঘৰলৈ গৈছে মই খবৰটো কৰি চাওঁ এতিয়া বায়েকৰ ঘৰলৈ ফোন কৰিলোঁ মই আপাকৰ ঘৰলৈ পানীতোলাত ফোন কৰিলোঁ মই কাঞ্জুখোৱা বায়েকৰ ঘৰলৈ ফোন কৰিলোঁ কেনেবাকৈ ওলাইছে নেকি বুলি আকৌ আমাৰ বৌজনী ঘৰলৈ ফোন কৰিলোঁ ওলাইছেগৈ নেকি কোনোতো নাই ওলোৱা বুলি ক'লে 2 তাৰিখৰ পৰা আমি চুইচ অফে পাইছোঁ ছোৱালীজনী কোনোবাই কিডনেপে কৰি নিছে নে ক'বালৈ গৈছে না কোনোবাই ধৰিয়ে নিছে না কোনো মানে খবৰ নাই স্কুটিখন মানে স্কুটি লৈ আনিছিলে স্কুটিখন কিন্তু কাঞ্জিকাত থলে পুলিচে কিন্তু সেইখন সিদ্ধান্ত লৈ পিনি হেৰিয়ত মানে চাই পিনি লোকেশ্যন চাই পিনি কাঞ্জিকাত উলিয়াই দিলে স্কুটিখন থৈ গৈছে কিন্তু দোকানীজনৰ হাতত কোনোবা হয় তাহাঁতৰ ঘৰৰ মানুহ তাত চাপি থৈ গৈছে তাৰপিছত স্কুটিখন তাহাঁতি লৈ গ'ল 5টা দিন উকলি গ'ল ক'ত আছে জোনমণি কোনেও নাজানে কিয় মোবাইল বন্ধ হৈ আছে কন্যাৰ কোনো ধৰণৰ সংসূত্ৰ নোপোৱাত দুশ্চিন্তাত ভুগিছে পৰিয়ালটো তেওঁ সহিয়াকে ফোন কৰিছিলে পিছবেলা 2মান বজাত ফোন কৰিছিলে আমাৰ ঘৰত আমাৰ পৰিয়ালটো আমি একেলগত আছিলোঁ তেতিয়া কৈছে ভনীজনী তোমালোকৰ বোৱাৰীজনী তোমালোকৰ ঘৰলৈ গৈছিলে নেকি তেতিয়া মোৰ মায়ে ক'লে মোৰ ভনীজনী ইয়ালৈ অহা নাই ছোৱালীজনী অহা নাই বোলে তেতিয়া তেওঁলোকৰ শহুৰ দেউতাই ক'লে ৰাতিপুৱা 10 বজাৰ মানতে তেওঁ ওলাই গৈছে স্কুটি ইনষ্টলমেণ্ট দিওঁ বুলি তাৰপিছৰ পৰা ফোনৰ যোগাযোগ সিহঁতি কৰি আছিলে কিন্তু ভনীজনী মোবাইলটো চুইচ অফ থকাৰ কাৰণে তেওঁলোকৰ শহুৰবোৰে ফোন কৰিছিলে ক'ত গ'ল তোমালোকে বিচাৰ কৰা বুলি সেনেকৈ মানে শহুৰবোৰে কৈছিলে তেতিয়া আমি দুইজন সিহঁতৰ পৰিয়ালটো আমাৰ পৰিয়ালটো গৈ চাবুৱা থানাত ৰেজহাৰ দিয়া হ'ল ৰেজহাৰ দিয়াৰ পিছত এটা মিচিং মানে FIR দিয়া হ'ল পুলিচৰ তাৰপিছত আমি ঘৰলৈ উভতি আহিলোঁ ঘৰলৈ অহাৰ পিছত মোৰ ভনীজনী মই ফোন মাৰিছোঁ কিন্তু মোৰ ভনীজনী মোবাইলটো চুইচ অফ আৰু মোৰ ক'বলগীয়া এটাই কথা মোৰ ভণ্টিজনী সিহঁতি কি মানসিক অত্যাচাৰ কৰি বা আগলৈ পিছলৈ যদি কিবা অত্যাচাৰ যদি কৰিছে তেওঁ যদি দুখ পাইছে মোৰ ভণ্টিজনী আমিতো ক'বলগীয়া একো নাই আমিতো লোকৰ ঘৰলৈ দিয়া ছোৱালীজনী লোকৰ ঘৰলৈ দূৰতে সিহঁতৰ দায়িত্ব সিহঁতি ল'ব লাগে ছোৱালীজনীৰ বিষয়ে ক'ত আছে কি কৰিছে আমাৰ পৰিয়ালত আমি যে যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ যে মোৰ ভনীজনী য'তেই নাথাকক তেওঁ যেন ঘৰলৈ ঘূৰি আহে আমি সেইটোৱে বিচাৰিছোঁ জোনমণিক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে ডিব্ৰুগড়ৰ পৰা ধন্তি শইকীয়াৰ ৰিপৰ্ট টাইম 8